নমস্কাৰ ষ্টুডিঅ'ত মই নিশা হাজৰিকা আৰু মোৰ লগত আজি আছে অভিজিত বৰকটকী আমি সকলোৱে জানো অসমত ইমান কেইটা নিউজ পৰ্টেল আছে সেই নিউজ পৰ্টেল কেইটাৰ উপৰিও আকৌ এটা নিউজ পৰ্টেল কিয় এই নিউজ পৰ্টেলটোত এনেকুৱা কি আছে সবিশেষ জনাব আমাৰ লগত উপস্থিত থকা অভিজিত বৰকটকী ছাৰে নিকা মই তোমাক খালি এটা বস্তু সুধিম আমাৰ লগত জইন কৰা উদ্দেশ্যটো কি কথাটো বহুত চিম্পল সেইটো যেতিয়া তুমি আমাৰ লগত আহিছিলা তেতিয়াই কৈছিলোঁ যে ইমানবোৰ নিউজ পৰ্টেল থকা স্বত্তেও ইকনমি এছান কিয় বহুত চিম্পল বহুতকেইটা নিউজ পৰ্টেলত কি দেখুৱাই থাকে ছ'চিয়েল নিউজ পলিটিকেল নিউজ সৰভাগ এইবিলাকে দেখায় য়েছ কোনজন পলিটিচিয়ানে কি ক'লে কি নাই কোৱা আৰু বহুতবাৰ আমি দেখোঁ যে নিউজবিলাক ক্ৰিয়েট কৰে কোনোবা কাপল এটা ক'ৰবাত পাৰ্কত বহি আছে মাইণ্ডিং দ্য অ'ন বিজনেছ ডুইং হোৱাট এভাৰ দে ৱান্ট টু ডু আৰু সেইটো নিউজ বনাই দিয়ে এইটো ডাজন্ট মেক চেন্স ৰাইট নাও আমি যদি চাওঁ সঁচাকৈ ক'বলৈ গ'লে যে এখন দেশ বা এটা ৰিজন প্ৰগ্ৰেছ কৰিবলৈ য়েছ ভাল এডুকেশ্যন লাগে ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে মানে আৰু অ'ভাৰঅল টাউন বা হেৰিটো যি আছে ইনফ্ৰাষ্ট্ৰাকচাৰটো ভাল হ'ব লাগিব হয় নে নহয় সেইবিলাক আহে ক'ৰ পৰা চবতে কি লাগে ধন পইচা ৰাইট এণ্ড when we talk about পইচা we are all talking about nothing else but economy right now এই বস্তুটো আমি যেতিয়া চাওঁ অসমত আৰু নৰ্থ ইষ্টত ফ'কাছ কৰি এতিয়ালৈকে ইকনমিক নিউজ কোনেও কৰা নাই হয় নহয় ইকনমিক হোৱাৰ লগে লগে তুমি যেতিয়া ইণ্টাৰভিউত আছে ইমান বৰিং ইকনমি মানে বহুত চিৰিয়াছ বস্তু কেনেকৈ মানে কভাৰ কৰিব পাৰি বেচিকেলি কেনেকুৱা হয় আমি যেতিয়া নিউজ কভাৰ কৰোঁ বা নিউজ যেতিয়া আমি নিউজ বুলি ভাবোঁ তেতিয়া ইকনমি বস্তুটো টোটেলি পিছ পৰি যায় মানে আমি তেতিয়া ভাবোঁ মানে পলিটিচিয়ান এটাই অমুক কৰিছে এইটো নিউজ এক্সিডেণ্ট হৈছে এইটো নিউজ কিন্তু আমি কেতিয়াও নাভাবোঁ যে ইকনমিকেলি যেতিয়া ইকনমি ছ'চিঅ' ইকনমিক যিটো ডেভেলপমেণ্ট হ'ব লাগে এখন ছ'চাইটিৰ সেই বস্তুটো চাবৰ কাৰণে মেইন ৰোল প্লে' কৰে ইকনমি অফক'ৰ্ছ বহুত ডাঙৰ ৰোল হয় তো সেইটোৱে আপোনাৰ পৰা অকণমান আৰু বিশেষ জানিব বিচাৰিম যে ইকনমি আছামটো কেনেকৈ আপোনাৰ এইটো যিহেতুকে এইটো ষ্টাৰ্টআপ তো সেইটোৰ বিষয়ে আপুনি অকণমান জনাওক আৰু আপোনাৰ যোনটো মানে ইয়াৰে এটা মেইন থিম এটা আছে এটা মেইন থিম লৈ আপুনি আগবাঢ়িব লৈছে যিটো হৈছে থলুৱা এণ্টাৰপ্ৰেনাৰ হেছটেগ থলুৱা এণ্টাৰপ্ৰেনাৰ তো সেই বস্তুটো মানে অকণমান বেছি ইণ্টাৰেষ্টিং হয় যিটো এতিয়া বৰ্তমানলৈকে মই জনাত অসমত এনেকুৱা কোনো থিম বৰ্তমান অহা নাই বা কোনো এনেকুৱা নতুন এটা মানে এটা মটিভেশ্যনেল এটা প্ৰজেক্ট লৈ অহা নাই যোনটো আমাৰ চেনেলে হয়তো আনিছে এই বস্তুটো হয় যোনটো মেড ইন ইণ্ডিয়া কনচেপ্টটো মোদীজীৰ যোনটো মেড ইন ইণ্ডিয়া কনচেপ্টটো সেইটো যদি হয়তো বহুত আগৰ পৰাই যদি এইটো হৈ গ'ল হয় মানে যদি ফ'ল' আপ হৈ গ'ল হয় তেতিয়া হয়তো ইমানখিনি পিছপৰি আমি নাথাকিলোঁ হয় তো তাৰ বিষয়ে অকণমান আপুনি জনাব নেকি আমাক মই নিশ্চয় থলুৱা এণ্টাৰপ্ৰেনাৰলৈ আহিম কিন্তু তাৰ আগতে মই মোৰ ব্যক্তিগত এক্সপিৰিয়েঞ্চ এটা ক'ম যোনটো আজি ৰাতিপুৱা হ'ল মোৰ দেউতাৰ কাটাৰেক্ট অপাৰেশ্যন এটা হ'ব হৈছে মই গৈছিলোঁ শংকৰদেৱ নেত্ৰালয়লৈ আৰু তাত মোক আমাক অপশ্যন এটা দিলে আমেৰিকান লেন্স নে ইণ্ডিয়ান লেন্স আৰু তাতে মই যেতিয়া গম পালোঁ যে ইণ্ডিয়ান লেন্স মানে ইটছ নট ইভেন একচুৱেলি ইণ্ডিয়ান এইটো ইউকেৰ বস্তু হয় উইচ ইজ মেড ইন ইণ্ডিয়া চ' মই সঁচাকৈ ভাবিবলৈ আৰম্ভ কৰিলোঁ তেতিয়াই যে আমাৰ মেক ইন ইণ্ডিয়া কনচেপ্টটো সঁচাকৈ ক্লিয়াৰ হৈছেনে বহুতৰ হেৰি চ' লোকেল বস্তু লোকেলি প্ৰডিউচড বস্তু এতিয়া সঁচাকৈ হৈছেনে আমি জাষ্ট কপিং থিংছ এটা হ'ল এইটো ছেকেণ্ড হ'ল য়েছ আমি যদি সঁচাকৈ চাওঁ কিয় আজি এইটো কম্পেৰিজন আহিব লাগে যে আমেৰিকান প্ৰডাক্ট এটাৰ কোৱালিটি ইণ্ডিয়ান প্ৰডাক্ট এটাতকৈ বেছি ভাল যে প্ৰাইচ ৰেঞ্জতো চাব গ'লে বহুতখিনি ডিফাৰেঞ্চ য়েছ টেক্সেছে অকণমান ৰোল প্লে কৰে এইবিলাক চব আছে ন' ডাউট কিন্তু কওঁতেও মানুহৰ অট'মেটিকলি এইটো ভাবিবলৈ আৰম্ভ যে তাহাঁতৰ কোৱালিটি ভাল এতিয়া আমাৰ LED লাইটছ মই বজাৰত যেতিয়া গৈছোঁ LED লাইটছ এতিয়াও চাইনাৰ পৰা আনিবলগীয়া হয় ৰাইট
So এই বস্তুটা কিয় ইয়াত বনাব কিয় এইটো কোৱালিটি দিব পৰা নাই আপুনি ক'ব বিচাৰিছে মানে নাও অলসো উই আৰ ডিপেন্ডেন্ট we are very dependent সিহঁতৰ ওপৰতে আমি ডিপেন্ড কৰি আছো exactly যে আমাৰ নিজৰ কোনো প্ৰডাকচন নাই নিজৰ কোনো প্ৰডাক্টিভিটি নাই সেইটো বস্তু মানে আপুনি in a way আৰু মই এইটো নকওঁ যে অসমত আমাৰ ৰিসোৰ্সেস নাই we have resources we have plenty of rich natural resources as well as human resources কিন্তু utilize হোৱা নাই exactly utilize মই হেতুৱে ক'ব বিচাৰিছো যে আমাৰ এই বস্তুখিনি এতিয়ালৈকে অপটিমাল ইউটিলাইজেশ্যন আহা নাই okay আজি আমাৰ বহুতখিনি গ্ৰাজুৱেটছ স্পেচিয়েলি ক্ৰিয়েটিভ গ্ৰাজুৱেটছ যোনবিলাক ক্ৰিয়েটিভ হয় অসমত থাকিব নিবিচাৰে ওলাই গুচি যায় and they make a good life for themselves most of them end up making a good life for themselves right কিয় একে বস্তুবিলাক ইয়াৰে আনিব পৰা যোৱা নাই right এতিয়া কি কম্পিউটাৰ আছে now ইকনমি আসাম যেতিয়া আৰম্ভ কৰিলোঁ বা যেতিয়া ভাবিলোঁ কনচেপ্টটো চাই আছিলোঁ যেনেকৈ কৈছিলোঁ ছ'চিয়েল নিউজ পলিটিকেল এইবিলাকে আৰু কোনটো পাৰ্কত কোনটো কাপোৰ ধৰা পৰিছে তেতিয়া ভাবিলোঁ why not focus on the economic sector তাৰে নিউজ কিন্তু হাৰ্ডল যেতিয়া তুমিও কাম কৰিবলৈ গম পাই আছে কেনেকুৱা হয় আপুনি আপোনাৰ পৰা মই এটা আইডিয়া পাইছিলোঁ যে ভাৰতৰ ইন কম্পেৰিজন টু ইণ্ডিয়া আমাৰ অসমখন কিমান ষ্টেপ পিছুৱাই আছে সেই কনচেপ্টটো অকণমান যদি আমাৰ মানে দৰ্শকক ক'লে হয় তেতিয়া মানে অকণমান বস্তুটো বুজি পালে হয় ক'লে যে ইকনমি একচুৱেলি ইম্পৰ্টেঞ্চটো কি ভেৰি গুড কুৱেশ্যন অফক'ৰ্ছ মই আৰু কেইটামান কুৱেশ্যন মই এৰিয়াই দিলোঁ এই বেছি বকি দিলোঁ আচলতে so yes আমি ৰিচাৰ্চ এতিয়াও কৰি আছোঁ চাই আছোঁ দেই কিছুমান আমাৰ ডেটা আহিছে যোনবিলাক আমি আকৌ প্ৰেজেণ্ট কৰিম সকলো দৰ্শকে যেন জানক 1950 এই আচৰিত শুনিবলৈ আচৰিত লাগে দেই 1950 অসমৰ পাৰ কেপিটা ইনকাম ৰেষ্ট অফ ইণ্ডিয়াতকৈ বেছি আছিলে এটা পইণ্টত গৈ ক্ৰছ অভাৰ হ'ল ক্ৰছ অভাৰ হোৱাৰ পিছত ইণ্ডিয়াৰ পাৰ কেপিটা ইনকামটো বাঢ়িবলৈ আৰম্ভ হ'ল আমাৰতো তললৈ নামিবলৈ আৰম্ভ হ'ল এতিয়া বাৰু ৰাইজ এটা আছে কিন্তু নট এট পাৰ উইথ দ্য ৰেষ্ট অফ দ্য কাণ্ট্ৰি আমিওতো ইণ্ডিয়াৰ এটা পাৰ্ট হয় এতিয়া সেইটো ৱাই প্ৰশ্নটো আনচাৰ কৰিবলৈ আমি জাষ্টিফিকেশ্যন দিব পাৰোঁ যে 70 অনৱাৰ্ডছ আমাৰ অসম আন্দোলন আৰম্ভ হ'ল য়েছ মানিছোঁ যে ইয়াত চিভিল ষ্ট্ৰাইক আছিলে terrorism activities asile curfews and all protests bans curfews name it এটা সব চলি আছিল এটা পইণ্টলৈ কিন্তু মোৰ মতে লেট 2000 early 2000 তেতিয়াৰ পৰা আমাৰ এটলিষ্ট এটা পিচ এটা ঘূৰি আহিছে ৰাইট আৰু ইকনমিক লিবাৰেলাইজেশ্যন যেতিয়া হ'ল early 1990 I'm sorry mid 1990s India's graph to grow we were still catching up and we are still catching up going on it's yes, going on আমি marathon to late ke aarambho korilu কিন্তু তাহানি বহুত আগত গৈ গৈছে আমি দৌৰি আছো মানে আমাৰ মানে অসমখন দৌৰি আছে কিন্তু তাত সবতে ডাঙৰ যেনেকৈ আমি ক'লো এতিয়া এইটো পইণ্টত কি হৈছে বহুতখিনি ব্ৰেইন ড্ৰেইনো হৈছে নোহোৱা বুলি ক'ব নোৱাৰি ৰাইট বহুত ক্ষেত্ৰত মোৰ ব্যক্তিগত অপিনিয়ন দেই এইটো মই হেৰি কৰা নাই কিয় মই এতিয়াও ৰিচাৰ্চ কৰি আছোঁ বহুতখিনি বস্তুত অসম ৱাজ নেভাৰ ৰিয়েলি ইণ্টেণ্ডেড টু বি এ ৱেলফেয়াৰ ষ্টেট ভূপেন হাজৰিকাই এটা গানেই গাই গৈছিলে আমি অসমীয়া নহওঁ দুখীয়া আমিতো আমি ৱেলফেয়াৰ ষ্টেট বনাই পেলাই আমি অসমীয়া দুখীয়া হৈ গ'লোঁ নাই চ' ৱাই আমি আজি কিয় ৱেলফেয়াৰ ষ্টেটলৈ হৈ যাবলগীয়া হ'ল ইয়াত পলিটিকেল ইনফ্লুৱেঞ্চেছ আছে ন' ডাউট সেইটো বেলেগ এটা চেপ্টাৰ তাত সেইটো মই টাচ নকৰোঁ এতিয়া কিন্তু এটা বস্তু যোনটো আপুনি কৈছিলে থলুৱা কিয় আৰম্ভ কৰিলোঁ ইকনমি আছামটো এইটো আমাৰ এতিয়া 1.5-2 মাহমান হৈছে ষ্টাৰ্টআপ আইডিয়াটো মই এইটো নকওঁ যে আইডিয়াটো কমপ্লিটলি ইন'ভেটিভ হয় বা নিউ হয় ইট ইজ এনাডাৰ আইডিয়া
Okay, it is another etu already mane society exist mane exist kore kintu manuhe focus nokore yes aru well focus nokore moi eta khali focused area tale loi go asu news board lo agor choli ase mo khali area focus okoman area hoise now startup hisabe tumiও দেখি আছা চালি দুইটা ডেইলি লাগে yes এইবিলাক সব আমিও ফেস কৰিছো কেতিয়াবা কাম ৰখি দিবলগীয়া হয় lack of funds right so যিমানবোৰ বস্তু এটা startup এ ফেস কৰে সেইবিলাক বস্তু আমিও ফেস কৰিবলৈ আৰম্ভ কৰিছো এটো নহয় যে নাই হেতু সাইকেল হয় right এই ফেসটো আমি পাৰ কৰিবই লাগিব আমি যদি এটো পাৰ নকৰো and we give up we have to go through it yes কিন্তু end of the day এটা বস্তু আমি এনালাইজ কৰিও আছিল দেই বহুত কিটা startups অসমত আৰম্ভ হৈছে আজি startup nest টো আছে অসম startup-ৰ আসাম startup nest তেখেতসকলে বহুত সহায় কৰিছে তাৰ সত্ত্বেও কিছুমান বন্ধ হৈ গৈছে হয় না মিসম্যানেজমেন্ট হৈছে কিছু ক্ষেত্ৰত মিসম্যানেজমেন্ট হৈছে কিছু ক্ষেত্ৰত lack of or vision টো হেৰাই গৈছে কাবাৰ যিমান কিটা একলগ হৈ পেলাই এটা ভিজন আছিলে সেই ভিজনটো হেৰাই গ'ল ভাঙি গৈছে yes কিছুৱে just gave up নোৱাৰো চাকে সেই এনেকে কাম কৰি থাকিব নোৱাৰো ইয়াৰ এনালিসিস এটা বস্তু চালো যে বহুতখিনি আইডিয়াস কিছু আইডিয়াস actually were not really new আগতে চলিছে কোবা they tried to adjust it to the Assam topography but Assam I'm sorry I forget the word কিন্তু অসমত হে বস্তু চলিব টান আছে বহুত ক্ষেত্ৰত সোসাইটি একসেপ্ট নকৰে তুমি নিজে জানা হয় right so they just gave up they decided not to try at all কিন্তু এটা বস্তু যোনটো আৰু ফুটি পৰিলে হেতু হল কিছুমান startups এনেকুৱাও আছিলে যোনকিটা অকমান প্ৰমোশন পোৱা হলে আগুৱাই গল হয় yes বা তেওঁলোকে নিজকে গ্লোৰিফাই কৰিব পাৰিলে হয় কিন্তু গ্লোৰিফাই কৰিবলৈ কি লাগে এটা বেস লাগে বেস টু মোস্টলি মিডিয়া দিব obviously okay তুমিও মিডিয়া লাইনত যুক্ত আছা হয় আজি এড স্পেস এটা কিনিবলৈ পকেটৰ পইচা আছে নো সৰু সুৰা এড স্পেস এটা কিনিব গলে এটা মানে it's very costly it is it's very costly aru jodi mane it depends upon a channel and its network mane jodi etia suppose moi dangor media house etar through di ma promotion to koribo bisare te obviously teuluke to mur agot promotion package thobo ba apuni kuntu package lobo try koro monthly package lobo ni yearly package lobo he hisabe teulukor eta muk dhorok budget dibo etu budget iman khini pay eti emahor package lole apuni iman khini apuni pay koribo lagibo and I have to pay in advance of course at least 50% I have to pay so হেইটো বস্তু এটা নতুন যেতিয়া থলুৱা থলুৱা এন্টাৰপ্ৰেনাৰ মই যোনটো কলো নতুন কে এতিয়া মানুহ এটা স্টাৰ্টআপ লৈ হে বস্তুটোই নতুন তেওঁলোকে কেনেকৈ এফৰ্ড কৰিব বস্তুটো বিগিনাৰ হয় যোনটো মেইনলি কি হয় ফান্ডস অকমান পোৱা লগে লগে মানুহজনৰ এটা হেৰি থাকে যে মই এডভাৰটাইজমেন্টত খৰচ কৰিম নে অপাৰেশনত খৰচ কৰিম সেই বস্তুটো মানে তেওঁলোকৰ বহুত প্ৰবলেম হৈ যায় বেৰিয়াৰ আহি যায় যাৰ কাৰণে মানুহে গিভ আপ কৰি দিয়ে সেইটো এতিয়া আমাৰো এডস কেটামান আহি আছে নো ডাউট সৰু সুৰাকে আহিছে কিন্তু আহাৰ লগে লগে আমি থতমত খাওঁ ইকুইপমেন্ট কিনো স্যালাৰি দিও নে এডভাৰটাইজমেন্ট কৰো হয় right so আমি থতমত খাই যাওঁ and then we do what is the most logical thing এইটো ভাবি পেলাই আমি কৰি লওঁ so একে প্ৰবলেমটো বহুত কিটা startups যাৰ আইডিয়াস ইনোভেটিভ আছিলে সোসাইটিয়ে একসেপ্ট কৰিবলৈ অকমান টান পাই আছে হ'ব পাৰে বা awareness to পোৱা নাই right because they cannot buy ad space right hey তেখেত সকলকে প্ৰমোট কৰিবলৈ বিনা পইচা okay let me reiterate right বিনা পইচা free of cost because I believe that we as humans succeeded not because we are the fastest or the strongest, but we've succeeded because we've always worked as a team. Yeah. Right. So, ami jodi notun
আপকামিং বিজনেছ এটা যদি প্ৰমোট কৰিব পাৰোঁ আমিও জানো যে এটা সময়ত তেখেতসকলে আমাৰ সেই ট্ৰাষ্ট ফেক্টৰ এটা গেইন হ'বই হেন্স hashtag থলুৱা entrepreneur right so yes এটা বস্তু মই ক'ব পাহৰিলোঁ ষ্টাৰ্টআপ এটা ভাবাটো বহুত ইজি আগবাঢ়ি গৈ থাকিবলৈ courage determination vision এই গোটেইকেইটা লাগিব most of all courage because আজি মোৰ ঘৰলৈ চিধা ইমান মোৰ চাকৰি পৰি আছে চাকৰি এটা নকৰ কিয় ইমান এক্সপিৰিয়েঞ্চ আছে তই কনচালটেঞ্চি কৰিব পাৰ এইবিলাক কিয় why question mark ডাঙৰ question mark ঘৰৰ মানুহে মোক চালে এইটো পাগল so গম পাওঁ এইটো বস্তু হয় বহুতৰ and আজি I am struggling everyone is struggling every one of us in this at economy assam okay মই এইটো নকওঁ যে চব একদম হেৰি আছে এই ষ্ট্ৰাগলটো যদি আমি অন্যকো হেল্প কৰি দিওঁ মিটিগেট কৰিবলৈ তেখেতৰ ষ্ট্ৰাগলটো আৰু অকণমান কমাবলৈ আমি ভাবোঁ আমাৰো ষ্ট্ৰাগলটো কমি যাব চ' আপুনি সেই প্লেটফৰ্মটো দিব বিচাৰিছে এক্সেক্টলি তেওঁলোকক প্ৰমোট কৰিব বিচাৰিছে যাতে তেওঁলোকৰ সেই প্ৰমোশ্যনেল যোনটো মানে থিংকিংটো সেই বস্তু যে বেৰিয়াৰ হৈ নপৰে এক্সেক্টলি আৰু বেষ্ট পাৰ্ট কি হ'ব ইকনমি আছাম আমি আগতে কৈ আছোঁ ইকনমি অৰ ইকনমিক is considered to be a very boring subject. Yeah. Right? বেলেগকটো বাদে মই নিজে ভাবিছিলোঁ ইকনমিক্স মানে it's boring মানে it's very boring কিন্তু লাইফটোত মানে ইকনমিটোৱে মেইন of course চবতে আছে definitely মই কিবা এটা কিনিলেই বা কিবা এটা বিক্ৰী কৰিলে ফাইনেন্সৰ পৰা ষ্টকৰ পৰা salary সব everything depends on the economy everything runs on money everything runs on money not on love and fresh air it's right okay so everything runs on money হেতু এক নম্বৰ দুই নম্বৰ কথাটো হ'ল economic news বা ইকনমি ফলো কৰি থকা অডিয়েন্সটো লিমিটেড হয় দেই লিমিটেড হয় মানে মোষ্টলি আমি চাওঁ যোন এডুকেটেড অকণমান মানে ভাল চাকৰিত সোমাইছে বা নিজে বিজনেছ কৰিছে এনেকুৱা ধৰণৰ মানুহে ইকনমিক নিউজ ফলো কৰে ৰাইট চ' উই হেভ এ নিচ অডিয়েন্স এটা নিচ অডিয়েন্স টাৰ্গেটেড অডিয়েন্স ৰাইট যোনবিলাকে খালি ইনষ্টা আপলোড কৰি বা হেৰি কৰি পেলাই influencers মানে it's okay thank you right it's okay even if you don't follow it's okay you know follow korle beya na pao okay maybe you learn something but hey kana amar audience to bahut niche audience hoy aru mostly jenake jotu profile kolu these are the people who have not just the buying power but have a decision making ability to us okay right so আজি কোনবা let's say about 25 years old starting প্ৰথম চাকৰিত সোমাইছে অকমান গ্ৰাউণ্ডেড হয় থিংকিং বিলাক গ্ৰাউণ্ডেড হয় তেখেতে আগতে ভাবিব অ'কে মোৰ চালাৰী আৰম্ভ হৈছে মই আগতে ক'ত ইনভেষ্ট কৰিম মই মোৰ ফিউচাৰ কেনেকৈ চিকিউৰ কৰিম এইবিলাক চব ভাব চ' দিজ আৰ পিপল গ্ৰাউণ্ডেড ইন ৰিয়েলিটি এণ্ড উইথ প্ৰেগমেটিক থিংকিং right so these are the kind of people who follow economic updates yeah right those who are focused on economy and economical issues or like economical developments and all okay so 25 years june je notuke sakori arambo korise sakori ba nijo business arambo korise basically earnings arambo korise earning kora pisot tekhete ki koribo je okay mur etu income hoise moi ei income tu pra ba kiman kini savings korim kiman kini invest korim right so essentially the thought process to like grounded in reality they're very pragmatic they're worried about their futures নিজৰ ফিউচাৰৰ কাৰণে জানি চিন্তা কৰে so এইটো হ'ল আমাৰ অডিয়েন্স হয় এইটো আমাৰ মেইন অডিয়েন্স কিয়কি এখেতসকলে ইকনমিক নিউজটো ফলো কৰে কিয়কি ইয়াত কিছু এনেকুৱাও আছে যোনে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰে ৰাইট বা গ্ৰোথ প্লানছত মানি গ্ৰোথ প্লানছত ইনভেষ্ট কৰে আৰু নিজৰ কেৰিয়াৰটো আগবঢ়াবলৈ চাই লগতে ৰাইট এনেকুৱা মানুহে যদি আমাক ফলো কৰি থাকে অট'মেটিকলি আমি এইটো দেখি আছোঁ যে ফলোৱাৰশ্বিপটো অকণমান
বা টাৰ্গেট অডিয়েন্সটো অকণমান নেৰো হৈ যায় কম হৈ যায় কিন্তু these people mean serious business আৰু এনেকুৱা মানুহ আমাক লাগে আজি যদি আমি চাওঁ বহুত কিখন ইকনমিক নিউজ পেপাৰ্ছ আছে ইকনমিক নিউজ পেপাৰ্ছ আছে ইণ্ডিয়া লেভেলত তেখেতসকলৰ ছাবস্ক্ৰিপশ্যন বা ৰিডাৰশ্বিপটো খুব কম কম্পেয়াৰ্ড টু দ্য পেৰেণ্ট যোনটো মই এখন ডাইৰেক্টলি ক'ম চ' লেটছ চে one of the highest circulated Times of India. Times of India এটা আৰু এটা আছে Economic Times. Times of India readership বা circulation যদি ইয়াত আছে Economic Times তো অকণমান কম আছে because yes Times of India is a general paper right কিন্তু economic news follow কৰা মানুহটো অকণমান কম very simple so তেনেকে Hindustan Times ৰো আছে বহুতখিনি নিউজ পেপাৰ এটা economic section এটা আছে right so we've become an economic section but our two whole অসম নৰ্থ ইষ্ট কোনেও কভাৰ কৰে খুব কম কভাৰেজ হয় বাৰু এতিয়া মই আপোনাৰ পৰা আৰু এটা বস্তু জানিব বিচাৰিছোঁ যে থলুৱা এণ্টাৰপ্ৰিনাৰ যোনটো আপোনাৰ মানে এইটো কেম্পেইনটো #থলুৱা এণ্টাৰপ্ৰিনাৰ তো এই বস্তুটোৰ মানে অকল নতুন ষ্টাৰ্টআপছ বা নতুন মটিভেশ্যন লৈ পেলাই যোনে ছ'চাইটি বা নিজকে আগুৱাই লৈ যাব বিচাৰিছে বা ইনক্লুডিং ডেভেলপমেণ্টছ ইকনমিকেল ডেভেলপমেণ্টছ আই উড চে তো সেইটো আছে অকল সেইটোৱেই মানে থিমটো হয় নে বিহাইণ্ড দ্য চিন আৰু কিবা আপোনাৰ আছে মনত মানে এই #থলুৱা এণ্টাৰপ্ৰিনাৰ যোনটো থিমটো বিহাইণ্ড দ্য চিন বুলি যদি ৱৰ্ডটো কোৱা হয় আপোনাৰ অকণ বেয়া লাগে দেই বেয়া লাগে তথাপি মানে কিবা থাকে নহয় না এইটোৱে হয় বা there is no hidden agenda there is no hidden agenda এজেণ্ডাটো বহুত চিম্পল হয় এইটো মই কৈ গৈছোঁ এজেণ্ডাটো এইটো হয় বহুতকেইটা ষ্টাৰ্টআপছ মানে আমি কাম কৰি গৈ আছোঁ হয় অকল প্ৰমোশ্যনে কৰিব নে আপুনি এনেকুৱা কিবা এটা ধৰক ছ'চাইটি সেইটোৱে কৈ আছোঁ যে বহুতকেইটা ষ্টাৰ্টআপছ কি হয় বহুত ইণ্ডিপেণ্ডেণ্ট হৈ যায় ইজনে কি কৰি আছে ইমানটো গম নাপায় ৰাইট মেবি দি আইডিয়াজ আৰ ডিফাৰেণ্ট আইডিয়াজ বেলেগ বেলেগ হ'ব পাৰে সে এজনে ক'ৰবাত অৰ্গেনিক ফাৰ্মিঙত কাম কৰি আছে এজনে ক'ৰবাত লেটছ এচিউম পল্ট্ৰি ফাৰ্মিং কৰি আছে আৰু এজন আছে যোন কনচামশ্যনত আছে লেটছ চে ৰেষ্টুৰেণ্ট খুলিছে ৰাইট এখেতকতো গুডছ লাগে ৰাইট এখেতে এইটো ষ্টাৰ্টআপৰ কথা নাজানে এইটো ষ্টাৰ্টআপৰ কথা নাজানে এইখেতে এইখনৰ কথা নাজানে চ' মই এটা কমন প্লেটফৰ্ম প্ৰভাইড কৰিব খুজিছোঁ where startups come together, exchange ideas. You want to connect them. We can connect them. It's not only about promoting them outside to the end user, kintu at a pura platform where they get interconnected. Exactly. And that is how the community grows. Aji ami koi thako it's a global village. If it's a global village, it's also a global economy in a way. Yeah, global economy. Right. Aji, for example, Aji newspaper. I said, Borpeta juntu amar green fireworks. Hey, to promote koriboloi government of Alabama kita par initiative arbo koriche. Sita. Yeah. Ke jone hey to go su paise. I think few people. মই অসমীয়া বাৰু পঢ়িব নোৱাৰিম কিন্তু ইংলিছ নিউজ পেপাৰ এখনে কভাৰ কৰিছে বুলি মই জানো অসমীয়া নিউজ পেপাৰত কভাৰ কৰাটো কিন্তু মই এতিয়ালৈকে কোনেও বা মই শুনা পোৱা নাই না যোনকেইজন ব্যক্তি এইটো ইণ্ডাষ্ট্ৰীত জড়িত আছে তেখেতসকলে ইংলিছ নিউজ পেপাৰখন লয় নে নহয় সেইটো অ'কে আৰু যদিও লোকেল পাব্লিকেশ্যনছ লৈছে তাত কভাৰ হৈছে নে নাই নো আইডিয়া এই সৰু সৰু নিউজ আইটেমবিলাকো কভাৰ যেতিয়া কৰা হয় য়েছ আমাৰ উদ্দেশ্য আমি বৰ্তমান ইংলিছত বহুতখিনি কৰি আছোঁ ৰাইট আমাৰ উদ্দেশ্যটো এইটো হয় যে আমি লাহেকৈ আকৌ অসমীয়ালৈ যাম চ' দেট উই কানেক্ট টু দ্য মাছেছ অ'কে আমি সেই লিংগুইষ্টিক ডিফাৰেঞ্চটো ব্ৰেক কৰিব বিচাৰিছোঁ কিয়কি য়েছ ইকনমিক হোৱাৰ লগে লগে এটা পাৰচেপশ্যন আহি যায় যে খালি ইংলিছ স্পিকিং আৰু এইটো মোৰো ড্ৰবেক এটা আছে কিয়কি মোৰ অসমীয়াটো এতিয়ালৈকে ইমান এটা পলিশ্ড হোৱা নাই নিজে কাষ্টটোত কিমানখিনি ইংলিছ ওলাই আছে বাট
ওভাৰঅল আমি লাহেকে অসমীয়ালৈ আনিব বিচাৰি আছোঁ তুমিও জানা চেষ্টা কৰি আছোঁ য়েছ মানুহ বিচাৰি পোৱা নাই বেলেগ কথা কৰি আছোঁ আৰু সেইটোৱে আৰু এই প্লেটফৰ্মটোত কি হয় এইকাৰণে হয় যে কোনোবাই যদি গিভ আপ কৰিব ভাবিছে মেবি অন্য এজনক দেখি পেলাই উৎসাহটো পাই যাব ইনিচিয়েটিভ পাই এক্সেক্টলি মই কাৰোবাক দেখিছোঁ there are many times when I want to give up মই নিজে গ'ল কিন্তু যেতিয়া মই এজনক দেখোঁ নহয় এই প্ৰচেছটো তথাপিও চেষ্টা গৈয়ে আছে কৰি আছে সেইটোৱে মোক মটিভেট কৰে এটা উৎসাহ দিয়ে ইভেন আই কেন চ' তেনেকুৱা বহুত মানুহ থাকিব ৰাইট চ' এই গোটেইটো যে প্লেটফৰ্ম এটা বনাব পাৰোঁ ৰাইট maybe the entire purpose of starting Economy SM will be successful. মই সেইটোৱে ভাবোঁ তো আমাৰ দৰ্শকে চাগে খুবেই ভাল পালে এই ভিডিঅ'টো চাই মই বিচাৰিম যাতে সকলোৱে আমাৰ পেজ ফ'ল' কৰে সকলোৱে লাইক কৰে শ্বেয়াৰ কৰে আৰু আপোনালোকে কিবা কুৱেৰিজৰ কাৰণে আমাক কণ্টেক্ট কৰিব পাৰে আমাৰ নাম্বাৰ আমাৰ ইমেইল ID আছে আপোনালোকে মেছেজ কৰিবও পাৰে চ' এয়াই আছিল আজি আমাৰ কথোপকথন আজিলৈকে ইয়াতে সামৰিছোঁ ধন্যবাদ মই ইয়াত খালি এটা বস্তু ক'ম বেয়া নাপাব চৰি এটা বস্তু মই এড কৰিম যে যদি আপোনালোকে জানে বা কাৰোবাক চিনি পায় বা আপুনি নিজে এটা ষ্টাৰ্টআপ হয় উইদাউট এনি ডাউটছ কোনো ডাউটছ ৰাখিব নালাগে আমাক ডাইৰেক্টলি কল কৰিব মেছেজ কৰিব ফেচবুকত পাব ইনষ্টাত পাব টুইটাৰত পাব ৱেবছাইটটো আণ্ডাৰ কনষ্ট্ৰাকশ্যন আছে সেইটো অতি সোনকালে হৈ যাব আৰু যদি কল কৰিব বিচাৰিছে আপোনালোকে আমাক নম্বৰটোতো কল কৰিব পাৰে যোনটো আমি দেখুৱাই আছোঁ তলত মই কৈয়ে দিছোঁ 8822800699 সেইটো আমাৰ ফোন নম্বৰ হয় হোৱাটছআপ মেছেজ এটা দিলেও উই উইল গেট বেক টু ইউ চ' এইটো চাই থকাৰ কাৰণে ধন্যবাদ আৰু নিশা কিবা ক'ব বিচাৰিছে যদি আপোনালোকৰ মাজত কোনোবা এনেকুৱা আছে যোনে এতিয়াও প্লেটফৰ্ম বিচাৰি আছে নিজৰ এটা নতুন ইনিচিয়েটিভ লৈ আহিছে কিন্তু হয়তো কোনো মিডিয়া হাউচত যাবলৈ সাহস কৰা নাই হয়তো পইচাৰ কাৰণেও হ'ব পাৰে নহ'লে আপুনি নিজেও ধৰক সেই ষ্টেপটো ল'বলৈ খুব ভয় খাই আছে চ' দ্য থলুৱা এণ্টাৰপ্ৰিনাৰ থলুৱা এণ্টাৰপ্ৰিনাৰ আমাৰ ইকনমি আছামে আপোনাক সেই প্লেটফৰ্ম দিব বুলি ক'ব বিচাৰিছোঁ ধন্যবাদ ধন্যবাদ থেংক ইউ